ঈশ্বৰী প্ৰচেষ্টাত শ্ৰী শ্ৰী কালী মন্দিৰ পৰিচালনা কমিটিৰ তৰফৰ পৰা আপোনালোকৰ চেনেলক প্ৰথমতেই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যে আজি এই খবৰটো সংগ্ৰহ কৰিবৰ কাৰণে আহিছে তাৰ কাৰণে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। কাৰণ হিচাপে মই এইখিনি কথা আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় অৱগত যে কালি আমাৰ এই মন্দিৰৰ সন্মুখতে আমাৰ এই মন্দিৰৰ মৃৎশিল্পী আৰু পিছত আমি যিখিনি কংক্ৰিটৰ মন্দিৰৰ মূৰ্তি নিৰ্মাণ কৰিছোঁ, তেখেত এজন সুনামধন্য শিল্পী আছিল। তেখেতৰ নাম আছিল শ্ৰী নৰেশ চন্দ্ৰ পাল মহাশয়। তাৰ সুযোগ্য পুত্ৰ প্ৰণৱ কুমাৰ পাল মহাশয়ৰ কন্যা 5 বছৰীয়া কন্যা সন্তান আমাৰ এই মন্দিৰতে প্ৰণৱ কুমাৰে 48তম বাৰ্ষিক পূজা উপলক্ষে মন্দিৰৰ মূৰ্তিৰ ৰং কাৰ্য চলাই থকা সময়তে হঠাৎ খবৰটো আহি আমাৰ কাণত পৰে যে ছোৱালীজনী কিবা এটা বোলে এক্সিডেণ্টৰ সন্মুখীন হৈছে। আমি তততীয়াকৈ দৌৰি গ'লোঁ আৰু তাতে যাই শুনিলোঁ যে তেওঁ দুৰ্ঘটনাত পতিত হৈছে। আৰু লগে লগে তাইক আমাৰ ওচৰৰ যিখন চিকিৎসালয় তাতে লৈ যোৱা হয় আৰু তাৰ পৰা ধুবুৰীৰ পৰা গুৱাহাটী, আৰু তাতে তেওঁ এই জগতৰ পৰা চিৰবিদায় মাগে। এইখিনি কথাত আমি অতি মৰ্মাহত হৈছোঁ। আৰু তাক আমি যেহেতু আমাৰ মাজত আৰু ঘূৰাই নাপাওঁ, এই কণমানি ছোৱালীজনী আমাৰ মন্দিৰত সদায়ে আহিছিল। আহি আমাৰ মন্দিৰৰ যিবিলাক কৰ্মকৰ্তা আছে তেওঁলোকৰ লগত মিলা মিছা হাসি তামচা, আৰু তাৰ লগত আৰু এটা তাৰ ডাঙৰ ভনীও আহিছিল। কিন্তু আজি সেই ডাঙৰ ভনীজনৰ যিখিনি অৱস্থা সেইখিনি আমি উপলব্ধি কৰিব পাৰিলোঁ যে আজি তেওঁ আৰু ঘূৰি নাহে। গতিকে তাৰ মনত যিটো বেজাৰ, আমিও যাতে সেই বেজাৰৰ সমভাগী হ'ব পাৰোঁ আৰু যাতে তাৰ আত্মাই চিৰশান্তি পায় আৰু যাতে ঈশ্বৰৰ ওচৰত স্থান লাভ কৰে, এইখিনি ভাবি আজি আমাৰ যিবিলাক কাৰ্যসূচী আছিল সেই কাৰ্যসূচীবিলাক আমি বন্ধ ৰাখিছোঁ। আৰু আগন্তুক দিনতো আমি আমাৰ কমিটি তথা আমি ইয়াৰ হিতাকাংক্ষী যিবিলাক মানুহ আছে তেওঁলোকৰ লগত লগ লাগি আমি কেনেকুৱাভাৱে অনুষ্ঠানবিলাক আগবঢ়াই ল'ব পাৰি এইখিনি আমি চিন্তা চৰ্চা কৰিম। মন্দিৰ কমিটিয়ে তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা শ্ৰদ্ধাঞ্জলি জনাইছে। হয়, এইটো কথা ঠিক যে আমি যেহেতু আমাৰ হাতত আৰু একোই নাই, আমি তাক আৰু ঘূৰাই আনিব নোৱাৰি। গতিকে আমাৰ ওচৰত এটাই বস্তু আছে, যাতে তাৰ আত্মাই চিৰশান্তি লাভ কৰে আৰু তাৰ আত্মাই যাতে সদ্গতি পায়। আৰু তাৰ পৰিয়ালৰ লগতো আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু পৰিয়ালকো আমি লগ ধৰি আমি সমবেদনা জ্ঞাপন কৰাৰ কাৰণে চিন্তা চৰ্চা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।